হেল্ল' এভৰিৱান। আৰু আজি এটা মানে অকণমানি কেইটামান আহিছে, সিহঁতি কথা পাতিমচোন সিহঁতৰ লগত। সিহঁতকেইটা হৈছে আমাৰ জুজুৰ লগৰ, আৰু জুজু এইবাৰ হাই ছেকেণ্ডেৰী দিব। সি কমাৰ্চৰ ক্ৰিষ্টেণ্ট একাডেমীত পঢ়ে, আৰু সিহঁতৰ লগৰ দুটামান মানে দূৰৰ, সিহঁতি ইয়াত আহি যোৰহাটত আহি আছেহি, আৰু জুজু খুব ভাল ফ্ৰেণ্ড হৈ গ'ল মানে সিহঁতি। সেইটো কাৰণে মানে সিহঁতৰ লগত আৰু এদিন আমাৰ ঘৰলৈ আহিছিলে, মই ভিডিঅ' দিছিলোঁ বাৰু, আপোনালোকে চাইছিলে। তেতিয়াও মই এটা ৰেচিপি বনাইছিলোঁ, সিহঁতক খুৱাইছিলোঁ, আৰু সিহঁতি খুব ভাল পাইছিলে। তাৰপিছত জুজুক মই কৈছোঁ যে মই কেৰেলা পেপাৰ চিকেনটো যে বনাওঁ যে খুব ভাল হৈছে খাবলৈ, আমি মানে ডেইলি খোৱা নিচিনা হৈছে ঠাণ্ডা দিন কাৰণে। জুজুৱে কৈছে যে সিহঁত আহিম বুলি কৈছে, মা যাবগৈ যে, নাথাকে আদিত্যও যাবগৈ, প্ৰান্তিকো যাবগৈ, আৰু সিহঁতক এদিন মাতিম দেই মা ভাত খাবলৈ। মই চব মাতিবি আকৌ, কেৰেলা পেপাৰ চিকেন বনাই খুৱাম বোলো সিহঁতক। যিহেতু মই খ্ৰীষ্টমাছ স্পেচিয়েল ফ্ৰুইট কেকটো বনাইছিলোঁ, ভাল পাব বোলো, মাতি দিবি সিহঁতক খাবলৈ। তাৰপিছত সিহঁতক আহিলে, সিহঁতক আমাৰ ঘৰলৈ আহি সেয়া ভাত খাই আছে এতিয়া। সিহঁতক বোলো সোধোগৈচোন কেনেকুৱা পাইছে, কি কৰিছে, শুনোগৈ ব'লকচোন সিহঁতৰ কথা। এইটো হ'ল প্ৰিয়ানজ, এইটো প্ৰান্তিক, ইয়াৰ ঘৰ দুলীয়াজানত। ইমান মৰম লগা ল'ৰাকেইটা। এইটো হ'ল আদিত্য, ই বৰ লাজকুৰীয়া, দেৰগাঁৱত ঘৰ। এইফালে লিমা। এতিয়া সিহঁতৰ কাৰণে ইয়াত কৰিছোঁ। জুজুৱে কৈছে অকল চিকেন আৰু পোলাও বনাবা দেই। মই বনালোঁ বাৰু, মিক্স ভেজ এটা বনাইছোঁ, এইখিনি চব্জি, বেঙেনা ফ্ৰাই আৰু দাইল। সিহঁতি একদমেই নাখায়, মানে জোৰ কৰি খুওৱা নিচিনা হৈছে। সিহঁতি চিকেন আৰু পোলাও কিন্তু ভালকৈ খালে, ভালো লাগিলে। জুজু আহি বহিলে, এতিয়া শুনক সিহঁতৰ কথা। তো চবেই আৰু ৰেচিপিটো টেষ্ট কৰি আৰু ক'ব লাগে আৰু মোক, আৰু তাত দিবলৈ ভাল লাগে। অঁ, কেনেকুৱা হৈছে কোৱা? ধুনীয়া হৈছে কেৰেলা পেপাৰ চিকেন। মজা হৈছে। সিহঁতি ক'লে ভাল লাগে। আৰু কেকটো যে খালা, কেকটো কেনেকুৱা পালা? হা হা ধুনীয়া। আমাৰ হৈছে ডেইলি খোৱা নিচিনা হৈছে আমাৰ কেৰেলা পেপাৰ চিকেন, আমাৰ অকল আজিকালি। নহয়, এইটো ৰেচিপি মই নতুনকৈহে বনাইছোঁ। স্কুললৈ লৈ যোৱা ৰেচিপি নহয়, মানে নাই কৰা। ইটো কেতিয়াও টিফিনে নিনিয়ে ন। আজিকালি প্ৰথমতেহে দুদিনমানহে নিছিলে নেকি ন জুজু? অঁ, গোটেইবোৰ অহা বছৰকৈ বেলেগ বেলেগ হৈ যাব, নিজৰ ঠাইত বেলেগকৈ পঢ়িব। সিহঁতি ভাল হওক।